খ্ৰীষ্টধৰ্মীসকলৰ পবিত্ৰ উৎসৱ বৰদিনলৈ মাজত মাত্ৰ 2টা দিন বাকী আৰু সমগ্ৰ পৃথিৱী জুৰি মাত্ৰ 2টা দিনৰ পিছতে অৰ্থাৎ 25 ডিচেম্বৰত উদযাপিত হ'ব এই বৰদিন আৰু সমগ্ৰ পৃথিৱীৰ লগতে যিসকল খ্ৰীষ্টধৰ্মী ওদালগুৰিত লোক আছে তেওঁলোকেও আচলতে এতিয়া এই বৰদিন উৎসৱ পালন কৰিবৰ কাৰণে সমগ্ৰ প্ৰস্তুতি চলাইছে আৰু যিসমূহ গীৰ্জাঘৰ আছে এই গীৰ্জাঘৰসমূহত এতিয়া কেৰলৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। মই ওদালগুৰি জিলাৰ চৌমুৱাপাৰাৰ এটা গীৰ্জাঘৰত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিৰা ভাই দেখুৱাইছে। চাওক এয়া সুন্দৰ এক অসমীয়া কেৰলৰ ধ্বনিৰে এই গীৰ্জাঘৰটি মুখৰিত হৈ পৰিছে আৰু মই পোনে পোনে প্ৰাগ নিজৰ দৰ্শকক এই কেৰলৰ যি সুৰ এই সুৰৰ মাজলৈকে মই লৈ গৈছোঁ। ও বন্ধু ঈশ্বৰে দয়াৰে পঠাই দিলে বৰদিনটো আহিলে উল্লাস নকৰাহি আমি মনে মনে থাকিম এয়া সান্তা ক্লজ আছে। মই সান্তা ক্লজৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা প্ৰস্তুতি বৰদিনৰ কেনেকুৱা প্ৰস্তুতি? আমি চব ফালৰ পৰা প্ৰস্তুতি কাপোৰ কিউৰা পিন্ধাৰ পৰা খোৱাৰ পৰা আৰু আলহী তেনেকৈ মানুহবিলাকক খোৱাবলৈ আমি তেনেকৈ একেলগে গোট খাই আমি চবকে একেলগে গোট খাই আমি এনেকৈ প্ৰীতি ভোজ খোৱাৰো আমি প্ৰস্তুতি আছোঁ। নিশ্চিতভাৱে মূলত এগৰাকী কণ্ঠশিল্পী আছে, মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। অকণমান আগুৱাই আহিব। কেনেকুৱা প্ৰস্তুতি বৰদিনৰ কেনেকুৱা প্ৰস্তুতি? পিঠা পনা বনাইছেনে নাই? পিঠা এতিয়া বনোৱা নাই, মানে ৰেডি কৰি আছোঁ বেলেগ বেলেগ ধৰণৰ পিঠা বনাবলৈ। আমাৰ বড়ো ভাষাত অনাচি, এনথাপ আৰু লাউডুম আৰু লাৰু এনেকুৱা বিভিন্ন ধৰণৰ পিঠা বনাব ৰেডি কৰি আছোঁ। আলহী আহিবনে নাই? আলহী আহিব। বেলেগ বজাৰ কৰিলে নাই? বজাৰ কৰিলোঁ, ড্ৰেছ কিনিলোঁ আৰু পিঠা বনোৱাৰ কাৰণে যি আলহীৰ কাৰণে কিবা কিবি ৰেডি কৰি থৈ দিছোঁ। নতুন কাপোৰ কানি কিনিলে? কাপোৰ কিনিছোঁ, আমাৰ কাৰণেও কিনিছোঁ, আমাৰ মা দেউতাৰ কাৰণেও কিনি প্ৰেজেণ্ট দিলোঁ। তাৰমানে বৰদিনটো আমাৰ কাৰণে ঈশ্বৰে নিজৰ পুত্ৰটো দান কৰা টাইম, তাৰ কাৰণে আমিও আমাৰ তৰফৰ পৰা আমি আমাৰ পুত্ৰটো দান কৰিব নোৱাৰোঁ, তেনেহ'লেও আমাৰ প্ৰেমৰ কাৰণে আমাৰ মৰমৰ কাৰণে মৰমৰ চিন বুলি আমি ড্ৰেছ কিনি প্ৰেজেণ্ট দিছোঁ। আমাৰ মৰমটো দিছোঁ আৰু তাৰমানে এনেকুৱা। কেনেকুৱা লাগে বৰদিন অহাৰ লগে লগে? কেনেকুৱা লাগে? খুব ইণ্টাৰেষ্ট লাগে, নতুন হয়, আমি নতুন নিচিনা লাগে। আমি খুব এনজয় কৰোঁ। খুব এনজয় কৰে? খুব এনজয় কৰে। হয়, আচলতে সকলোৱে বিশেষকৈ যিসকল খ্ৰীষ্টধৰ্মী লোক আছে সকলোৱে এনজয় কৰে। এয়া চাওক এটা সুন্দৰ অসমীয়া কেৰলৰে মুখৰিত হৈ পৰিছে। মই পুনৰ কেৰলৰ মাজলৈকে যাব বিচাৰিছোঁ। কেনেকুৱা প্ৰস্তুতি? এইবাৰ গাঁওখনৰ সকলো মানুহে বৰদিন পালন কৰিব 25 তাৰিখে। প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি আমাৰ সম্পূৰ্ণ হৈছে, যিহেতু আমাৰ আজি 21 তাৰিখ আৰু মাজত 2 দিন বাকী আছে। আমি 24 তাৰিখৰ পৰা আমি বৰদিন উৎসৱটো আৰম্ভ কৰোঁ। তেনেকৈ হিচাপত আমাৰ সম্পূৰ্ণ প্ৰস্তুতি। এই গাঁওখনত কিমান খ্ৰীষ্টধৰ্মী মানুহ আছে? আমাৰ ইয়াতে মোটামুটি 70 ফেমিলি আমাৰ গাঁওখনত আছে আৰু দুঘৰ বেলেগ সম্প্ৰদায়ৰ আছে আৰু বাকীখিনি চব মানে খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ।
বেলেগ ধৰ্মৰ মানুহ আপোনালোকৰ এই বৰদিনত আহে নে নাহে? আহে তেনেকুৱা আমি তেওঁলোককো নিমন্ত্ৰণ কৰোঁ আৰু তেনেকুৱা বাহিৰৰ পৰাও আহে প্ৰত্যেক বছৰে আমি তেনেকুৱা বেলেগ ধৰ্মৰ মানুহবিলাকো আমি নিমন্ত্ৰণ কৰোঁ নিশ্চিতভাৱে সকলো ধৰ্মাৱলম্বী লোকেই এই খ্ৰীষ্টধৰ্মীৰ এই বৰদিনটোত সকলোৱে উদযাপন কৰে বুলি ক'ব লাগিব কাৰণ এয়া সাৰ্বজনীন এটা উৎসৱ এটা পবিত্ৰ দিন আৰু সেইবাবেই ওদালগুৰি জিলাত যিহেতুকে আচলতে সৰ্বাধিক খ্ৰীষ্টধৰ্মী লোক আছে বিশেষকৈ বেপ্টিষ্ট খ্ৰীষ্টান লোকসকল ইয়াত সৰ্বাধিক আছে গতিকে ইয়াত সকলোৱে উলহ মালহেৰে পালন কৰে বৰদিন আৰু বিশেষকৈ খ্ৰীষ্টধৰ্মী লোকসকলৰ এই বৰদিন বুলি কোৱাৰ লগে লগে সবাতোকৈ এক সৰ্বাধিক পবিত্ৰ দিন বুলি ক'ব লাগিব